জিলিকা পাখিরে ও কোন মৌরা চৰাই ও কোন মৌরা চৰাই জিলিকা পাখিরে ও কোন মৌরা চৰাই ও কোন মৌরা চৰাই শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আজি 17 জানুৱাৰী ৰূপক কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি আৰু তাক সকলোৱে শিল্পী দিৱস হিচাপে পালন কৰে আৰু মই উপস্থিত আছো গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত আৰু ভোলাগুৰি চাহ বাগিচাৰ সৈতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক সম্পৰ্ক জড়িত হৈ আছে কিয়নো ইয়াতেই প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ হৈছিল চিত্ৰবন ষ্টুডিঅ' ইয়াতে নিৰ্মাণ হৈছিল 1933 চনত এই স্থানত উপস্থিত আছো আৰু এই স্থানতে পুৱাৰে পৰা এতিয়া লোকসকল আহিছে গহপুৰৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আবক্ষ মূৰ্তি আছে তাত সকলোৱে বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক সকলোৱে আজি সোঁৱৰা পৰিলক্ষিত হৈছে আৰু জ্যোতি সংগীতেৰে মুখৰ হৈছে ভোলাগুৰি চাহ বাগিচাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত চিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু ইয়াত উপস্থিত আছো দেখিছে বিভিন্নজন আহিছে আৰু তেওঁলোকে ইতিমধ্যেই জ্যোতি সংগীত গাই তেওঁলোকে শিল্পীগৰাকীক সোঁৱৰা পৰিলক্ষিত হৈছে কথা পাতিম অকণমান তোমাৰ ওচৰলৈ আহিছোঁ আজি আহিলা যিহেতু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস হিচাপে পালন কৰে জানা গতিকে কেনেকুৱা লাগিছে শিল্পীগৰাকীক আজি তোমালোকে এনেধৰণে আহি পুষ্পাঞ্জলি অৰ্পণ কৰিছা বহুত ভাল লাগিছে ইয়াত আমি সদায় প্ৰতিবাৰে যেতিয়া তেওঁৰ মৃত্যু দিন পৰে তেতিয়া আমি সদায় আহি পাই তাক তেনেকৈ শ্ৰদ্ধাঞ্জলি জনাব লাগে অকণমান যদি জ্যোতি সংগীতৰ ফাঁকি গাই দিয়া জিলিকা পাখিৰে ও কোন মৌৰা চৰাই ও কোন মৌৰা চৰাই জিলিকা পাখিৰে ও কোন মৌৰা চৰাই ও কোন মৌৰা চৰাই ৰঙা সেউজীয়া বাইদেউ আপোনালোক আহিলে আজি যিহেতু আজি শিল্পী দিৱস শুভেচ্ছা জনাইছোঁ গতিকে কি ক'ব কি কাৰ্যসূচী লৈছে আজি আমি পুৱাই আহি আমাৰ নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ ছাত্ৰী আৰু অভিভাৱক সকলো আহি পেলাই আমি ইয়াতে মাল্যাৰ্পণ কৰিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি অমৰ সৃষ্টি সেয়া আমি সোঁৱৰিছোঁ আৰু আমাৰ নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ ফালৰ পৰা আমি তেখেতৰ এই সৃষ্টিৰাজি সদায় আগুৱাই নিবলৈ আমি বদ্ধপৰিকৰ অকণমান যদি জ্যোতি সংগীতৰ কলি এটা গাই দিয়ে জোনুৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত ছবি ভাকি যায় জোনুৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত
ছবি আঁকি যায় জিকিমিকি নিশ্চয় এনেধৰণে কৌশিকে এই মুহূৰ্তত দেখুৱাই আছে সমগ্ৰ পৰিৱেশ যিহেতু আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি আৰু সকলোৱে শিল্পী দিৱস হিচাপে পালন কৰে আৰু গহপুৰ ইতিমধ্যে জনাইছোঁ মোৰ পিছফালে দেখিছে এয়া চিত্ৰবন ফিল্ম ষ্টুডিঅ' 1933 চনতে ইয়াতে তেওঁ যি জয়মতী প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণৰ কাম তেওঁ ইতিমধ্যে ইয়াতে চলাইছিল আৰু 1935 চনত জয়মতী মুক্তি লাভ কৰিছিল আৰু ইয়াতে জয়মতীৰ নিৰ্মাণ কাৰ্য চলিছিল 1933 চনত যেহেতু ইয়াতে চিত্ৰবন ফিল্ম ষ্টুডিঅ' নিৰ্মাণ কৰিছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি জড়িত হৈ আছে এই স্থানত আৰু প্ৰত্যেক বছৰে শিল্পী দিৱস ইয়াতে এনেধৰণে পালন কৰে বিভিন্নজন আহি যেহেতু ইয়াতে আবক্ষ মূৰ্তি আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৰু তাতে সকলোৱে বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে